আমাৰ মেইন সমস্যা সৰ্বসাধাৰণ ৰাইজ চলিবলৈ যিটো কথা হ'ল আমাৰ এই বয় বস্তুৰ খোৱা মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিতে বেছি কোঙা কৰিছে সেইখিনিৰ ওপৰত কথা আছে সেইখিনি যদি আমি নকলে ভাল নহ'ব ন কথাটো এতিয়া আপুনি দলংখনৰ কথা ক'বলৈ লোৱাৰ লগে লগে আমি আলু পিঁয়াজৰ দাম বঢ়াটো ক'ব লাগিব কথাটো সেইটো সেইখিনি কাৰণে আমি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰোঁ আৰু ময়ো বাৰু ভালে আছোঁ বৰ্তমান ভাল পাইছোঁ ভৰিখন আৰু কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখা পাইছে আপোনালোকে বিহু বতৰ সাজি কাচি আছোঁ আৰু সাজি কাচি এফালে গৈছিলোঁ আৰু এতিয়া আপোনালোকক কৈছোঁ এফালে গৈছিলোঁ কিন্তু যেটো কামৰ কাৰণে গৈছিলোঁ আমি সেইটো সাৰ্থক নহ'ল কিয় নহ'ল সেইটো বাৰু আপোনালোকক জনাম মই সেই কথাকেইটা ক'বলৈকে মই এটা ভিডিঅ'টো এনেকৈ বনাইছোঁ কিন্তু ভিডিঅ' কামতে গৈছিলোঁ কিন্তু যেতিয়া কিছুমান কথা আহি পৰে আমি ভিডিঅ'টোৰ ৰাইজৰ আগলৈ দিয়াৰ আগত আমি বহুতখিনি কথা চিন্তা কৰিব লাগে যে এই কথাটো কৰিলে ভাল হ'ব নেকি এই কামটো কৰিলে ভাল হ'ব নেকি আৰু তেখেতসকলে যেতিয়া আমাক ভিডিঅ'ৰ কাৰণে মাতিছিলে তেতিয়া মানে আমি ভাবিছিলোঁ যে বোলে আপোনালোক আহক ধুনীয়াকৈ বেলেগ কথা একো ক'ব নালাগে এনেকুৱা কথা বাৰু ভাইটিয়ে আজি আপোনালোকৰ আগত ভাইটিয়ে সুন্দৰকৈ ক'ব কাৰণ এই বিষয়ে মোতকৈ ভাইটিয়ে বেছিকৈ পাৰিব ক'ব মই ইমান মানে ৰাজনীতিৰ বিষয়ে মই ইমান নাজানো মই আপোনালোকক সঁচা কথা কৈছোঁ ৰাজনীতিৰ বিষয়ে মানে ইমানখিনি মোৰ মানে পৰিপক্ক জ্ঞান নাই সেয়েহে ভাইটিয়ে আপোনালোকক সুন্দৰকৈ ক'ব তাৰ আগতে এতিয়া ভালকৈ ভাবিছোঁ চাহ একাপ খাওঁ কাপোৰ নুখুলিলোৱে মানে তালৈ গৈছোঁ গৈ পেলাই জাষ্ট মানে যেতিয়া কথাখিনি গম পালোঁ যে এনেকুৱা তেতিয়া আমি ভিডিঅ' নকৰি পেলাই মোৰ অকণমান বা বজাৰ আছিলে সেই তাতে মানে বজাৰ কেইটামান কৰিলোঁ আৰু এতিয়া মোৰ পাছফালে আপোনালোকে চাওক এইখন আজি বন্ধাই আনিলোঁ দেই আৰু এইয়া চাওক দেখিছেনে কল্পনা দিকুটো ওলাইছেনে বাৰু ভালকৈ আৰু ৱালত মাৰিম কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে মৰা নাই সেইকাৰণে মানে এনেকৈ থৈছোঁ ভাইটিজনৰ সময় পোৱা নাই মাতিছিলোঁ সময় পোৱা নাই একাৰ কাৰণে বাৰু লগাব পৰা নাই লগালে আপোনালোকক সুন্দৰকৈ দেখাম আৰু এতিয়া চাহ খাই লওঁ আজি মই পপকৰ্ণ লৈ আহিছোঁ দেই পপকৰ্ণ খাবলৈ বৰ মন গৈছে গতিকে ব'লক এতিয়া পাকঘৰলৈ আৰু আজি পাকঘৰৰ লাইটটো যে একদম পূৰা মানে পোহৰ পাব আজি আপোনালোকে দেই এনেই বাৰু পাকঘৰৰ পৰা মই যেতিয়া ভিডিঅ' বনাওঁ আন্ধাৰ পাই থাকে নে নাথাকে এইয়া এইখন কৃষ্ণ প্ৰভু এইখন মই জ্বলাই থৈ গ'লোঁ দেখিছেনে বাৰু একে ধোঁৱা ওলাই গ'ল দেখিছে চাওক ইয়াত ধোঁৱা ওলাই গ'ল মোৰ সদায় এনেকুৱা হয় বা সদায় মই ভাবিছিলোঁ চিমত থৈ গৈছিলোঁ নেকি কিন্তু এতিয়া চিমত নহয় একদম মানে বেছিকৈ দি থৈ গৈছিলোঁ এতিয়া মই ধুনীয়াকৈ পপকৰ্ণখিনি বনাওঁ আপোনালোকে এনেকৈ বনাই খায়নে বাৰু চাওক এতিয়া হৈ যাব পপকৰ্ণ মোৰ চাব এতিয়া পপকৰ্ণ হৈ যাব বাৰু আপোনালোকে চাব দেই এতিয়া ফুটিবলৈ ষ্টাৰ্ট কৰিছে চাওক দেখিছেনে চাই থাকিব আপোনালোকে মই দেখাই আছোঁ বাকে ধোঁৱা ওলাই গৈছিলেগৈ দেই মোৰ একদম হৈ যাব এতিয়া পপকৰ্ণ চাওঁ আৰু কি হৈছে মানে যেতিয়া মই ভিডিঅ' বনাওঁ ফ্লাছটো যেতিয়া একদম মানে এইটো চকুত পূৰা মাৰি থাকে অলপ সময় পিছত কি হয় একদম চকুৰে আন্ধাৰ মুন্ধাৰ দেখোঁ আমাৰ মাইনাই মোক কথা এটা শিকাই দিছিলে অ' মাই আপুনি মাজৰ একে আপেলটোলৈ চাই কথা ক'ব আজি মানে অলপ দিনৰ আগৰলৈকে মই তেনেকৈ কথা পাতি আছিলোঁ কিন্তু এতিয়া কি হ'ল ফুটাই নাইচোন কিন্তু এতিয়া কি হৈছে গম পাইছেনে এতিয়া মানে সেইটো অভ্যাস নাইকিয়া কৰি দিয়াৰ লগে লগে আকৌ চকুকেইটা কিবা আন্ধাৰ মুন্ধাৰ তেনেকুৱা দেখি আহোঁ সেইকাৰণে আজি মানে লাইটটোকে একদম ডাঙৰ লাইট এটা লগাই দিলোঁ চাওক পোহৰ পাইছেনে নাই এতিয়া পাকঘৰটো চাওকচোন আপোনালোকে ধুনীয়াকৈ পোহৰ পাইছেনে গোটেইখিনি দেখাই দিছোঁ একদম গোটেইখিনি সুন্দৰকৈ দেখা পাইছে হয় আৰু চাওক মই মানি প্লেণ্ট এনেকৈ ৰাখিলে ভাল পাওঁ ইয়াত দেখিছেনে এইটো মই থৈছোঁ আৰু অকণমান বটল এটাতে এনেকৈ এয়া চাওক গতিকে এতিয়া ধুনীয়াকৈ পপকৰ্ণ খাই লওঁ খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ দেই আৰু এতিয়া আহি গ'ল ভাইটি ধুনীয়াকৈ এতিয়া আপোনালোকক ক'ব তই কথাখিনি কওঁ আজি যিটো হ'ল আমাৰ লগত বহুত দিনৰ মূৰত আহিলোঁ আকৌ অঁ অলপ দিন নহয় আকৌ বহুত দিনৰ মূৰত আহিলোঁ কথাখিনি ক'ম মানে কি ভিডিঅ' এটাৰ কাৰণে আমি যে গৈছিলোঁ আচলতে ভিডিঅ' মানে আপোনাৰ এইটো ৰাজনীতিলৈ যাব আৰু কথাখিনি ৰাজনীতি ভিডিঅ' বনাবলৈ সচৰাচৰ আমাৰ অলপ দিগদাৰ হয় এইটো কাৰণে দিগদাৰ হয় কোনোবা এটা দলক কোনোবা এটা হেৰি কৰিবলৈ হ'লে যিহেতু আমাৰ চেনেলটো নিউজ চেনেল নহয় যে আমি কোনোবা এটা পক্ষলৈ ক'ম বা আমি এনেকুৱা এটা ক'ম কথাটো এইটোহে কৈছোঁ এই যে আহি যে আছে ইলেকশ্যনটোত আজি আমাৰ ভিডিঅ'টোত ক'লে যে আপোনালোকে এনেকুৱা এটা কৰি দিয়ক এইটো দেখাই দিয়ক
যে আমি গভৰ্ণমেণ্টে দলংখন বনাইছে, এই গাঁওখনৰ মূৰত দলংখন বনাইছে, এই দলংখন চৰকাৰে এইটো কৰিলে আমাক সেইটো দেখাব দিছে, ঠিক আছে, সেইটোতো ভাল কথা, আমি এইটো ভাল পাইছোঁ। আজি এতিয়া যাতায়াতৰ কাৰণে এইখন চৰকাৰে যিটো সুবিধা কৰি দিছে সেইটো আপুনি মানিব লাগিব বা মই মানিব লাগিব, চবেই মানিব লাগিব। কিন্তু তাৰ মাজতে সৰ্বসাধাৰণ ৰাইজে কষ্ট পোৱা কিছুমান কামো হৈ আছে নহয়। এই বস্তুৰ দাম বেছি বা নিবনুৱা সমস্যাটো কিছু বাৰু সেইটো হৈছে বাৰু, সেইটো গৈছেগৈ বাৰু, অলপ অলপ পৰা নিবনুৱা সমস্যা কমিছে। কিন্তু আমাৰ মেইন সমস্যা সৰ্বসাধাৰণ ৰাইজ চলিবলৈ যিটো কথা হ'ল আমাৰ এই বয় বস্তুৰ খোৱা মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিতে বেছি কোঙা কৰিছে। সেইখিনিৰ ওপৰত কথা আছে, সেইখিনি যদি আমি নক'লে ভাল নহ'ব নহয় কথাটো। এতিয়া আপুনি দলংখনৰ কথা ক'বলৈ লোৱাৰ লগে লগে আমি আলু পিঁয়াজৰ দাম বঢ়াটোও ক'ব লাগিব, কথাটো সেইটো। সেইখিনিৰ কাৰণে আমি ভিডিঅ'টো ক'লোঁ যে ঠিক আছে, আমি এটা নিৰপেক্ষ এটা ভিডিঅ' আমি কৰিম, সেইকাৰণে আজি আহিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে। মই তাৰ মাজতে মানে এই ৰাজনীতি বুলি কথাটো কওঁতে এইটো কৈছোঁ, আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে? যেতিয়া ইলেকশ্যনবিলাক আহে, যেতিয়া আমাৰ এই ইলেকশ্যনবিলাক আজি ধৰি লওক লোকসভা আহিলে, আকৌ ২৬ত বিধানসভা, তাৰ মাজতে আহি যাব পঞ্চায়ত, তাৰ মাজতে আহি যাব মিউনিচিপালিটি, এইবিলাক যে ইলেকশ্যন আহে, সেইখন সময়ত আপোনালোকে এটা প্ৰৱণতা পাব, এটা দলৰ পৰা এটা দললৈ জইন কৰা মানুহৰ এটা এইটো ট্ৰেণ্ড হৈ যায়। মানে এইটো মানে একদম আপুনি আচৰিত পাব। কালিলৈকে AGP কৰি আছে, লগে লগে ৰাতি গৈ কংগ্ৰেছ কৰিলে। এই বস্তুটো যে হয়, এই বস্তুটো ইলেকশ্যনৰ সময়ত কিয় হয়? মই এই বস্তুটো মোৰ সদায় মানে মই ভাবি থাকোঁ যে ইলেকশ্যনৰ সময়তে হয়। আপুনি আজি চাওক, এতিয়া এই আমাৰ অসম চৰকাৰ আজি 3 বছৰে হ'ব এতিয়া। এই ইলেকশ্যনৰ আগলৈকে এই জইন কৰা সেইটো নাছিলে, কিন্তু আজি যেতিয়া লোকসভা ইলেকশ্যন ঘোষণাটো হৈ গ'ল, এটা দলৰ পৰা এটা দলৰ মানুহ জইন কৰা প্ৰৱণতাটো খুব বাঢ়ি যায়। কিন্তু অকণমান সীমিত জ্ঞানে মই আপোনাৰ এটা মই নিজকে নিজে ভাবোঁ, যি মানুহসকল যে জইন কৰেগৈ দলৰ কোনোবা এটা দলৰ এজন মানুহ গৈ জইন কৰিলে, আপুনি চাবচোন 2 সহস্ৰাধিক 5 সহস্ৰাধিক লৈ পেলাই জইন কৰে মানুহখিনি, এনেকুৱা এটা হিচাপ দি পেলাই জইন কৰে। সেই জইন কৰাটোত প্ৰকৃততে সেই ৰাজনৈতিক দলটোৰ উপকৃত হয় জানো? মই মোৰ ফালৰ পৰা মই এটা বিশ্বাস কৰিছোঁ, মই যদি আজি কোনোবা এটা দলত আছোঁ, কাইলৈ যদি মই বেলেগ এটা দলত জইন কৰোঁ, মই নিজকে ভাবোঁ মোৰ কথা মতে হয়তো মোৰ ঘৰৰ ভোটকেইটাও কিজানি মোৰ কথা মতে নিদিব। মোৰ নিজৰ বিশ্বাস সেইটো। এইখিনিতে মই আৰু এটা কথা কওঁ, এতিয়া যে আমি ভোটটো দিবলৈ যাম, হয়নে নহয়? ভোটটো দিবলৈ যাওঁতে আমি যে মানে প্ৰত্যেকখন চৰকাৰৰ এতিয়া কেইটা, হয়নে নহয়? BJP চৰকাৰ, কংগ্ৰেছ চৰকাৰ, AGP চৰকাৰ, আপৰ চৰকাৰ, বহুত কেইটা আছে, হয়নে নহয়? গতিকে এতিয়া আমি মানুহক জোৰ কৰিব নালাগে যে এইটো দলতে ভোটটো দিয়ক, এইটো দলত দিয়ক বা আমুকটো দলত দিয়ক, সেইটো আমি একো নকওঁ। আমি নিৰপেক্ষভাৱে ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া তই কচোন সেইটোৰ ওপৰত কি কবি? নহয়, ভোটটো মানুহে দিবলৈ যাওক, বিবেক ভোট দিয়ক, প্ৰাৰ্থী চাওক, পাৰ্টিতকৈ প্ৰাৰ্থী চাওক, যে এজন প্ৰাৰ্থী গ'লে আমুক হ'ব আৰু এজন গ'লে আমাৰ কিছু কাম হ'ব, কিছু কথা আমাৰ ক'ব পাৰিব। ক'বতো পৰাটো কথাটোতে কামটো কেনেকৈ উলিয়াই আনিব পাৰে, আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ এনেকুৱা এজন মানুহ যাব লাগে, যি গৈ তাত এই বস্তু উত্থাপন কৰিব পাৰিব, কৰি পেলাই বোলে না আমাৰ এই আমুক এৰিয়াৰ পৰা আমুকজন গৈছে, এইটো সমস্যা কিছু সমাধান কৰিছে, তেনেকুৱা প্ৰাৰ্থী পঠাওক। আৰু এটা তাৰ মাজতে ক'লোঁ, আমাৰ এটা মানে কি হৈছে, ভোট নিদিওঁ, এই মোৰ পচন্দ প্ৰাৰ্থী ভোট নিদিওঁ, মই নটাত দিম। মোৰ ফালৰ পৰা কৈছোঁ যে নটাত ভোটটো কিয় দিব লাগে? কোনোবা এজন প্ৰাৰ্থীক দিয়ক, আৰু ভোট নিদিয়াকৈ একেবাৰে নাথাকিব। সেইটোতো ডাঙৰ ভুল কথা। ভোট একদম দলে বলে গৈ ভোট দিয়ক, কথাটো গম পাইছে ন? দলে বলে গৈ ভোট দিয়ক। খালি ভোট দিওঁতে এইটোৱে কথা যে যোগ্য প্ৰাৰ্থী চাব লাগে, পাৰ্টিতকৈ প্ৰাৰ্থী চাব লাগে। সেইটো হ'লে এতিয়া যিমানবোৰ উন্নতি হৈছে আৰু তাতকৈ বেছি হ'ব বুলি মই ভাবোঁ। এতিয়া ভাইটিয়ে সুন্দৰকৈ ক'লে। আৰু এইখিনিতে মই আপোনালোকক কওঁ, কালিৰ ভিডিঅ'টোত আপোনালোকে সকলোৱে গমেই পাইছে, মোৰ ফেচবুক একাউণ্টৰ কথাটো কৈ দে। সেইটো কৈ পেলাই যিবিলাক অশ্লীল ভিডিঅ'বিলাক দি আছে, আপোনালোকে এতিয়া সেইটোতো গমেই পাইছে। সেইটো আমি আজি কৰি থৈ আহিছোঁ। কিবা ভাইটিয়ে বাৰু গোটেইখিনি কৰিছে, এতিয়া সকলোখিনি নকওঁ, সকলোখিনি আমি কৰি থৈ আহিছোঁ। আৰু নতুনকৈ খুলিম এটা ফেচবুক, গতিকে আপোনালোকক মই সুন্দৰকৈ মই যোনটো নতুনকৈ ফেচবুক পেজ খুলিম সেইটো আপোনালোকক দিম। মই আপোনালোকক ক'বলৈ ওলাইছোঁ, প্ৰথমৰ পৰা যেতিয়া মই ভিডিঅ'সমূহ দিওঁ, প্ৰত্যেকটো কথা আমাৰ ভাইটিয়ে মোক মানে কৈ থাকে, এনেকুৱা কৰিবি, মই কৈছোঁৱে, সফলতাৰ আঁৰত কিছুমান ব্যক্তি থাকে, সেইজনেই হৈছে ভাইটি।
প্ৰত্যেকটো দিশতে সি চালি জাৰি চাই পেলাই মোক ভিডিঅ' বনাব দিয়ে আৰু এতিয়া আমি যিহেতুকে ভিডিঅ' বনাবলৈ যাওঁতে যিটো ঘটনা আমাৰ লগত হ'ল যেনেকুৱাখিনি কথা পৰিস্থিতিৰ সন্মুখীন হ'লোঁ এতিয়া মই কৈছোঁ যে আমাক ধৰক আমি যিহেতুকে নিৰপেক্ষভাৱে ভিডিঅ' বনাওঁ হয়নে নহয় তই ক ভিডিঅ' আমাৰ নিৰপেক্ষভাৱে বনাওঁ কিন্তু এইটোৱে নহয় যে আপোনাক ইমানখিনি পইচা দিম আপুনি কৰি দিয়ক সেইটোও আমাৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ সেইটো হয়নে আমি সেইটো কথাত মানে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ পইচাটোৱে সকলোখিনি নহয় আমি ৰাইজলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰাৰ আগত আমি বহুতখিনি কথা চিন্তা কৰিব লাগে মোতকৈ বিশেষকৈ মইতো চিন্তা কৰা বাদ দিয়ক বাৰু আপোনালোকক কৈছোঁ মই চিন্তা কৰাটো দূৰৰে কথা ভাইটিয়ে মই যেতিয়া ভিডিঅ'টো বনাওঁ আকৌ এডিট কৰাৰ পিছত চাই যে তই কিবা কলি নেকি ইয়াত কাৰণ মই মোৰ ইমানখিনি নাজানো মই কিন্তু এতিয়া ভগৱানৰ কৃপাত অকণমান হ'লেও চালি জাৰি চাই পেলাই ভিডিঅ' দিওঁ আৰু শেষত এটা কথাই কওঁ মানে আমি যিহেতুকে কিবা এটা ভিডিঅ' বনালে আমি মাননি পাওঁ ক'ৰবাত যেতিয়া কিবা এটা দোকান এখনত ভিডিঅ' বনোৱা হওক কিবা শ্বপিং মল এটাত ভিডিঅ' বনোৱা সেইটো বেলেগ ধৰণৰ কথা সেইটো ব্যক্তিগত সেইটো বেলেগ ধৰণৰ কিন্তু এতিয়া যিহেতুকে ৰাজনীতিৰ কথা আহি পৰিলে বহুতে কৈ আছিলে মা আপুনি ৰাজনীতিৰ বিষয়ে কিয় ভিডিঅ' নবনায় কিয় ভিডিঅ' নবনায় কিন্তু আমি মাজতে যেতিয়া যোৰহাট গৈছিলোঁ তেতিয়া নবনায় আচল কথাটো কওঁ কি ৰাজনীতিত আমি জড়িত নহয়তো যোৰহাটত যাওঁতে আমি গৌৰৱ গগৈ মিটিংখন তেতিয়া অকণমান চাইছিলোঁ তেতিয়া আপোনালোকলৈ আগবঢ়াইছিলোঁ ৰাজনীতিত আমি একে সক্ৰিয়ভাৱে জড়িত নহয় বোলে কোনোবা এটা দলত আমি জড়িত আছো তেতিয়া আমি সেই দলটোৰ ভিডিঅ' বনাইছোঁ বেলেগ কথা কাৰণ আমি একেবাৰে সক্ৰিয়ভাৱে জড়িত নহয় কোনো দলৰ লগত আমাৰ যিহেতু এনেকুৱা জড়িত নাই সেইকাৰণে আমি মানে ৰাজনীতিলৈ ভিডিঅ' ইমান নবনাই কিন্তু তেওঁ মই এটা কথা কৈছোঁ যে আপোনালোকে যোগ্যজন চাই যোগ্য প্ৰাৰ্থীজন চাইহে আপোনালোকে ভোট দিয়ক কিন্তু ভোট নিদিয়াকে একেবাৰে নাথাকিব বিবেক ভোট আৰু সেইটো বিবেক ভোট দিয়ক ভোট নিদিয়াকে একেবাৰে নাথাকিব আৰু এটা কথা থাকি গ'ল আজি মই ক'বলগীয়া নহয় মই নোৱাৰিলোঁ বা সময় নহ'ব না ক'বলৈ মানে মই এই আপোনালোকক মই এটা বস্তু আগবঢ়াইছোঁ দেই প্ৰশ্ন বুলিয়ে কৈছোঁ সভাপতি আৰু কাৰ্যকৰী সভাপতি কোনোবা এটা সংগঠন কোনোবা এটা অনুষ্ঠান কোনোবা এটা ৰাজনৈতিক দলত যে পাতে সভাপতি আৰু কাৰ্যকৰী সভাপতি কিয় পাতে বাৰু মই ভাবোঁ যে দুইজনে সভাপতি যোগ্য হয় কাৰণে কাৰণ এজন সভাপতি দুজন সভাপতি পাতিব নোৱাৰে কাৰণে সেই তেখেতসকলৰ সেই অনুষ্ঠানটোৰ বা সেই দলটোৰ সংবিধান সংশোধন কৰি হ'লেও কাৰ্যকৰী সভাপতি এটা পাতি থয় নাপাতে জানো কিন্তু সিদিনা মই নাম নকওঁ এটা ৰাজনৈতিক দলৰ মই সিদিনা মিটিং এখনৰ মই কেইটামান প্ৰস্তাৱ পালোঁ যে আজি এই প্ৰস্তাৱটো এনেকুৱা ল'লে যে এতিয়াৰ পৰা দলৰ যিবিলাক মানে আপোনাৰ হেৰি হ'ব আৰু কাৰ্যসূচী যিবিলাক হ'ব সেইটো সম্পূৰ্ণ সভাপতিয়ে নিজাববীয়াকৈ পাৰিব ঠিক আছে মই তেতিয়া মানে মনতে ভাবিছোঁ কাৰ্যকৰী সভাপতিজন কিয় থাকিলে তেওঁতো একোৱে কাম নাইকিয়া হৈ গ'ল কিন্তু কাৰ্যকৰী সভাপতি মোৰ ভবা মতে পাতে কিয় যে দুজন সভাপতি সমকক্ষ থকাৰ কাৰণে দুইজনকো যিহেতু ৰাখিব লাগিব সেইকাৰণে কাৰ্যকৰী সভাপতি সেই প্ৰস্তাৱটো সেই ৰাজনৈতিক দলটো মই নাম কৰা নাই পিছত যদি ক'ব লাগে মই কৈ দিম সেই প্ৰস্তাৱটো কিন্তু মই বৰ সমৰ্থন মানে মোৰ গ্ৰহণযোগ্য নহ'ল সেইটোত মোৰ অকণমান আক্ষেপ এটা থাকিলে আৰু কোনটো দলক কৈছোঁ সেইটো হয়তো বুজি পাইছে গম পাবই কিন্তু সেই বস্তুটো অকণমান আমাৰ কিন্তু চাবলগীয়া আছে দলৰ কৰ্মীসকলেও সেইটো অকণমান অনুধাৱন কৰাটো ভাল শেষৰ অংশটোলৈ গৈছোঁ একদম ভিডিঅ'টো শেষ কৰিব লাগিব আজি ভাইটিক অনা মেইন কাৰণটো হ'ল মই যেতিয়া ভিডিঅ' বনাই থাকোঁ একদম ভিডিঅ' বনাই কি যোনটো টপিকৰ ওপৰত ভিডিঅ' বনাই একদম লাষ্টৰ ফিনিচিংটো ভাইটিয়ে সমাপ্ত কৰে আৰু আজি যিহেতুকে ৰাজনীতিৰ ওপৰত ভিডিঅ' মানে আমি সেইটো কামত গৈছিলোঁ সেইকাৰণে একদম সমাপ্তটো ভাইটিয়ে কৰি দিছে কাৰণ প্ৰথমৰ পৰা আমি যেতিয়া ভিডিঅ' বনাওঁ কিবা এটা ধৰক এনেকুৱা গঠনমূলক যেতিয়া মানে ভিডিঅ' বনাবলগীয়া হয় তেতিয়া ই মোৰ লগত থাকিবই লাগে সেইকাৰণে আমি ভাবিলোঁ আজি দুইটাই কৰোঁ কাৰণ প্ৰথমতে আমাৰ গঠনমূলক আমি ভিডিঅ' প্ৰথম বনাইছিলোঁ শ্ৰীকৃষ্ণ লম্ভাৰ ওপৰত তাৰপিছত আমি বনালোঁ অগ্নিনাথ বাবাৰ ওপৰত বহুতৰ বিতৰ্ক হৈ গ'ল বিতৰ্কৰ অন্ত এতিয়াও হোৱা নাই কিন্তু দেই আপোনালোকক কৈছোঁ বিতৰ্কৰ অন্তৰ এতিয়াও হোৱা নাই আৰু লাষ্টত একদম শেষত মানে আপোনালোকক কৈছোঁ এই আমাৰ ৰাজনীতিৰ ওপৰত যেতিয়া মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু আজি এইটো মানে একদম শেষৰ ভিডিঅ' বুলি কৈছোঁ এতিয়া কৰিব আমাৰ নতুনকৈ এটা চেনেল খোলাৰ কথা আছে ভিডিঅ' কৰিম তাৰপিছতে আমাৰ এতিয়া আজি ঘোষণা কৰি থওঁ ইয়াতে হয়তো এইটো ভিডিঅ' এইটো চেনেলৰ পৰাও চলিব পাৰে বা নতুন চেনেলৰ পৰাও চলিব পাৰে নতুন চেনেল এটা আমাৰ নাম দিম আপোনালোকক ক'ম বাৰু আমাৰ ভাইটি আৰু মোৰ সেইটো মানে উভয়ৰে হ'ব সেইটো চেনেল মানে সেই চেনেলটো আমি এনেকুৱা ভাবিছোঁ শিপাৰ সন্ধানত এটা উদাহৰণ দিছোঁ শিপাৰ সন্ধানত মানে আমি এই আমাৰ এতিয়া স্বাধীনতা আন্দোলনতে আমাৰ গোটেই বৃহত্তৰ নগাঁওখনৰ
কি ভূমিকা আছিলে সেইটো আজি তাৰিখত বহুত মানুহে হয়তো নাজানে আমি সেইবিলাকৰ ওপৰত অকণ বনাবলৈ মন আছে সত্ৰৰ ওপৰত অকণমান দিবলৈ আছে কিছুমান দিবলৈ আছে আমি নগাঁওখনৰে হওক বা গুৱাহাটীখনৰে হওক বা অসমখনৰে আমাৰ সীমিত জ্ঞানে যিখিনি আমি আয়ত্ব কৰিব পাৰোঁ সেইখিনি যদি আমি দিব পাৰোঁ যত্ন কৰিম ভাবিছোঁ এইটো তাৰ মাজত মানে অকল আমাৰ খোৱা নাচা এইবিলাক ভিডিঅ' নাথাকিব অলপ ভিডিঅ' অলপ দিব লাগিব কাৰণ আমাৰ এটাই কথা ভিডিঅ'টো পাই ৰাইজে কিবা এটা উপকৃত হ'ব লাগে আৰু শেষত আমি আকৌ আপোনালোকক কৈছোঁ সমূহ অসমবাসীলৈ লগতে একদম ভাৰতবাসীলৈকো দিছোঁ কাৰণ ভাৰতৰো পৰা আমালৈ ভিডিঅ' চাই ন বাহিৰৰ পৰা আহে গতিকে সকলোকে ৰঙালী বিহুৰ আগতীয়াকৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু ৰঙালীয়ে আপোনালোকৰ সকলোৰে মন ৰঙীন কৰি তোলক আপোনালোকৰ সকলোৰে আশাবিলাক পূৰণ কৰক হয় নে নহয় গতিকে এতিয়া এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ যদিহে আপোনালোকৰ কথাখিনি কোৱাত কিবা ভুল ত্ৰুটি হৈছে তেনেহ'লে আপোনালোকে মাৰ্জনা কৰিব নিজৰ বুলি আৰু আজিলৈ আহিছোঁ কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই শুভৰাত্ৰি